হেল্ল' এভৰিৱান, এয়া যিহেতুকে আজি ছট পূজা যোৰহাটৰ ভোগদৈ দলঙৰ তলত। এয়া ভোগদৈ দলং, যোৰহাটৰ ভোগদৈ দলঙত মানে অনুষ্ঠিত কৰা হৈছে এয়া ছট পূজা। এয়া পানীত সোমাই আছে আবেলি পৰত। তেওঁলোকৰ কিছুমান যিখিনি নিয়ম আছে ছট পূজাৰ, সেয়া নিয়মখিনি কৰিছে। দেখিছে ন, ফল মূলেৰে ভৰা সম্পূৰ্ণ এখন শৰাই, যিখনি আমি শৰাই বুলি কওঁ বন্তি সতি। সেয়া তোমালোকে এয়া নিয়ম নীতি কৰিছে। আমিতো ইমান বিশেষকৈ নাজানো দেই ছট পূজা, কিন্তু এটাই জানো যে ছট পূজা সূৰ্য দেৱতাক পূজা কৰা হয়, সূৰ্য দেৱতাক। আৰু জলত সোমাই ৰাতিপুৱাৰ আকৌ এয়া পূজা পাতল কৰাৰ পিছত পিছদিনা ৰাতিপুৱা তেওঁলোক আকৌ পানীত সোমাব, সেইটো কথা জানো আমি যিখিনি দেখিছোঁ। আৰু কোনোবাই যদি ভালকৈ জানে কমেণ্টত জনাবচোন, ছট পূজা কেনেকৈ আয়োজন কৰা হয়। আমি যিখিনি দেখিছোঁ আচলতে সৰুৰ পৰা সেইখিনিকে কৈছোঁ আৰু দেই, ইমান ইয়াৰ বিষয়ে নাজানো। তাৰপাছতে সন্ধিয়াৰ পৰ হৈ গ'ল, অকণমান আমি আবেলিৰ পৰত গৈছিলোঁ, যিহেতুকে ইউনিভাৰ্চিটিটো চাই যাওঁ আৰু সেয়া আমাক অকণমান নিলে। তাই মনটো বৰ চখ আৰু পূজা দেখিছে আৰু তাইকো দেখাই মেলি দিলোঁ। অলপ দিছোঁ দেই, যিহেতুকে মানুহৰ ভিৰ আৰু মোৰ কণমানিজনী কোচত উঠি আছে। মোৰ অকণ প্ৰব্লেম হৈ গ'ল, কোচত লৈ থকাও হ'ল, ভিডিঅ' বনাই থকাও হ'ল। যিখন পাৰিছোঁ সেইখনকে তুলিলোঁ। চাৰিওফালে লাইট ডেক'ৰেশ্যন পূজাই পাতিছে। অৱশেষত অলপ ফটো ৰাখিলোঁ। যদি ভাল লাগিছে কমেণ্টত জনাব দেই কেনেকুৱা হৈছে।